বন্ধুসকল, আজি আপোনালোকক এনেকুৱা এটা ঘটনাৰ কথা ক'ম যিটো শুনিলে আপোনালোক হতবাক হৈ যাব আৰু ভগৱান শ্ৰীৰামৰ প্ৰতি বিশ্বাস আপোনালোকৰ আৰু বাঢ়ি যাব। যেতিয়া অযোধ্যাত ভগৱান শ্ৰীৰামৰ একান্ত ভক্ত মন্দিৰ উদ্বোধনৰ সময়ত গৈছিল, তেতিয়া এজন সাধুক বাছৰ পৰা নমাই দিয়া হ'ল। কাৰণ তেওঁৰ ওচৰত বাছৰ ভাড়া দিবলৈ পইচা নাছিল। আৰু তাৰ পিছত এনেকুৱা এটা চমৎকাৰ হ'ল যে যিটো শুনিলে আপোনালোকে আচৰিত হৈ পৰিব। কাৰণ এই সাধুজনে এনেকুৱা চমৎকাৰ দেখুৱালে যে সেয়া দেখি বাছৰ কণ্ট্ৰেক্টৰৰ লগতে সকলো যাত্ৰীৰ গাতে শিহৰণ উঠি গ'ল। কোৱা হয়, মোগলে যেতিয়া ৰাম মন্দিৰ ধ্বংস কৰিবলৈ গৈছিল, তেতিয়া অসংখ্য সনাতনীৰ হত্যা কৰা হৈছিল। তাৰ ভিতৰত প্ৰায় ৪,০০০ সাধু সন্তসকলে মন্দিৰ ৰক্ষা কৰিবলৈ গৈছিল আৰু নিজৰ প্ৰাণ বলিদান দিছিল। সেইকাৰণে অযোধ্যা ভূমিক সাধু সন্তসকলৰ বলিদানৰ ভূমি বুলিও কোৱা হয়। সেই ভূমিতে যেতিয়া ৰাম মন্দিৰ নিৰ্মাণ হ'ল, তেতিয়া সকলোতকৈ বেছি সুখী এই সাধু সন্তসকলেই হৈছিল। তেওঁলোকে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছিল যে কেতিয়া ৰামলালা তাঁবুৰ পৰা ওলাই আহি নিজৰ ভব্য মন্দিৰত বিৰাজ কৰিব। সেই ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হয়। এই প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত হ'বলৈ যেতিয়া এলাহাবাদৰ এজন সিদ্ধ সাধু উত্তৰ প্ৰদেশৰ এখন বাছত ৰাম মন্দিৰ যাবলৈ উঠিল, সেই বাছত উঠি অযোধ্যাৰ ফালে ৰাওনা কৰিলে, তেতিয়া পথত কিছুমান এনেকুৱা ঘটনা ঘটিল যিটো দৈৱ চমৎকাৰৰ বাহিৰে বেলেগ একো নহয়। কি সেই চমৎকাৰ যিয়ে অবাক কৰিলে বাছত উপস্থিত থকা সকলো যাত্ৰীকে? আজি এই ভিডিঅ'টোত সকলোখিনিয়ে জানিব পাৰিব। সেইকাৰণে ভিডিঅ'টো মন দি শুনক। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে এটা সুন্দৰ ঘটনা জানিব পাৰিব। তেনেহ'লে আহক আৰম্ভ কৰোঁ। বন্ধুসকল, দীঘলীয়া সময়ৰ পিছত অৰ্থাৎ ৪৯৭ বছৰৰ পিছত তাঁবুৰ পৰা মন্দিৰ প্ৰতিষ্ঠা হ'ল ৰামলালাৰ। এই দিনটো আছিল সমগ্ৰ দেশবাসীৰ কাৰণে খুবেই এক আনন্দৰ মুহূৰ্ত। প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদীয়ে বিভিন্ন দেশৰ পৰা অহা সাধু সন্তসকলৰ উপস্থিতিতেই ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাম সম্পূৰ্ণ কৰে। এই প্ৰতিষ্ঠাত উপস্থিত হ'বৰ কাৰণে এলাহাবাদৰ এজন সাধু ২১ জানুৱাৰীৰ দিনা বাছত উঠি অযোধ্যাত যাবলৈ ৰাওনা হৈছিল, যিজন বহুত সিদ্ধ পুৰুষ আছিল। তেওঁ গোটেই জীৱন শ্ৰীৰামৰ চৰণত অৰ্পণ কৰিছিল। সেইকাৰণে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাত তেওঁকো আমন্ত্ৰণ কৰা হৈছিল। তেওঁ অযোধ্যা যোৱাৰ উদ্দেশ্যে উত্তৰ প্ৰদেশৰ এখন বাছত উঠি পৰিল। কিন্তু তেওঁৰ ওচৰত বাছৰ কোনো টিকেট নাছিল। বাছ কণ্ট্ৰেক্টৰেও জানিছিল যে তেওঁৰ ওচৰত কোনো টিকেট নাই। তাৰ পিছতো বাছ কণ্ট্ৰেক্টৰেও সেই সাধুজনক লৈ যাত্ৰা আৰম্ভ কৰিলে। আধাখিনি ৰাস্তা পাৰ হৈ যোৱাৰ পিছত বাছ কণ্ট্ৰেক্টৰে সেই সাধুজনৰ ওচৰলৈ টিকেট বিচাৰি গ'ল। তেতিয়া সেই সাধুজনে ক'লে যে বাবা, মোৰ ওচৰততো টিকেট নাই, কিন্তু ৰামলালা প্ৰাণ প্ৰতিষ্ঠাৰ আমন্ত্ৰণ পত্ৰ আছে। তুমি বিচাৰিলে সেইটো চাব পাৰা। মই তালৈকে গৈ আছোঁ। মোৰ ওচৰত টিকেট কাটিবলৈ পইচা নাই, কিন্তু মই তোমাক আশীৰ্বাদ কৰিছোঁ, তোমাৰ জীৱন সুখৰ হ'ব, তোমাৰ ইনকম আৰু বাঢ়িব। কিন্তু বাছৰ কণ্ট্ৰেক্টৰজন সাধুজনৰ কথাত সন্তুষ্ট নহ'ল। তেওঁ খুব বিৰক্ত অনুভৱ কৰিলে আৰু সাধুজনৰ লগত তৰ্ক কৰিবলৈ ধৰিলে। কাৰণ তেওঁ এজন ভিন্ন ধৰ্মৰ লোক আছিল আৰু তেওঁ সেই সাধুজনক আজে বাজে কথা ক'বলৈ ধৰিলে আৰু সেই সাধুজনক হাতত ধৰি বাছৰ পৰা নমাই দিলে। যিখিনি জাগাত সাধুজনক নমাই দিলে, সেই এলেকাটো আছিল চাৰিওফালে ঘন জংঘলে আগুৰা। কিন্তু
মাঝপথতে নমাই দিয়াৰ পিছতো সেই সাধুজনে অলপো খং নকৰিলে। তেওঁ ৰাস্তাৰ কিনাৰত পৰি থকা এটা পাথৰৰ ওপৰত বহি পৰিল আৰু ৰাম নাম জপ কৰিবলৈ ধৰিলে। ঠিক তেতিয়াই এক চমৎকাৰী ঘটনা ঘটিল। ইয়াৰ পিছত বাছ কণ্ট্ৰেক্টৰে পুনৰ বাছ চলাবলৈ ধৰোঁতে দেখিলে বাছখন আৰু ষ্টাৰ্ট নহয়। ড্ৰাইভাৰে তেতিয়া মনে মনে ভাবিলে, যাত্ৰা আৰম্ভ কৰাৰ আগে আগে এলাহাবাদৰ ডিপোটোত আমি বাছখন ঠিক কৰিছিলোঁ। মেকানিকে পৰীক্ষা কৰি কৈছিল যে সকলো ঠিকেই আছে। তাৰোপৰি ইমানখিনি ৰাস্তাটো ঠিকেই আহিলোঁ। এতিয়ানো কি হ'ল যে বাছখন ষ্টাৰ্টেই নহয়। আৰু বাছৰ যাত্ৰীসকলেও সেই একেটা কথাকেই ভাবিব ধৰিলে। এনেদৰে বহু সময় পাৰ হৈ গ'ল। অনেক চেষ্টাৰ ফলতো বাছখন ষ্টাৰ্ট নহ'ল। এইবাৰ মেকানিকক মাতি অনা হ'ল, কিন্তু মেকানিকেও বাছখন ঠিক কৰিব নোৱাৰিলে। আৰু কি কাৰণে বাছখন চলা নাই সেইটো তেওঁলোকে বুজি পোৱা নাছিল। তেওঁলোকৰ মনত এনেকুৱা ভাৱ হৈছিল যে বাছখন ভগৱানৰ ইচ্ছাতেই তাত ৰখি আছে আৰু ভগৱানৰ ইচ্ছাতেই পুনৰাই চলিব। বাছৰ ড্ৰাইভাৰজন এজন সনাতনী আছিল আৰু তেওঁৰ মনলৈ আহিল সেই সাধুজনৰ কথা। সেই সাধু মহাৰাজক অপমান কৰি বাছৰ পৰা নমাই দিয়াৰ ঘটনাটো। আৰু তেওঁ বুজি গ'ল যে সেই সিদ্ধ সাধুজনৰে কোনো চমৎকাৰ। তেওঁ তৎক্ষণাৎ কণ্ট্ৰেক্টৰক ক'লে, যেতিয়া আমি অপমান কৰি সাধুজনক বাছৰ পৰা নমাই দিলোঁ, তেতিয়াৰে পৰা বাছখনে সমস্যা দিয়া আৰম্ভ কৰিছে। তুমি সেই সাধুজনৰ ওচৰলৈ গৈ ক্ষমা খোজা আৰু তেওঁক বাছত উঠিবলৈ অনুৰোধ কৰা। এই কথা শুনি কণ্ট্ৰেক্টৰজনে দ্ৰুত গতিত বাছৰ পৰা নামি সেই সাধুজনৰ ওচৰলৈ গ'ল। সেই সাধুজনে তেতিয়া এটা পাথৰৰ ওপৰত বহি ভগৱান শ্ৰীৰামৰ নাম জপ কৰি আছিল। তাৰ পিছত সেই কণ্ট্ৰেক্টৰে সাধু মহাৰাজজনৰ ভৰিত ধৰি ক্ষমা খুজিলে আৰু ক'বলৈ ধৰিলে, মই মোৰ ভুল বুজি পাইছোঁ। আপোনাৰ লগত এনেকুৱা দুৰ্ব্যৱহাৰ কৰাটো উচিত হোৱা নাই। বাছখনত বহি থকা প্ৰত্যেকজন যাত্ৰীয়ে দেখিলে যে সেই কণ্ট্ৰেক্টৰে সাধুজনক ক্ষমা খুজিছে। বন্ধুসকল, কোৱা হয় সিদ্ধ সাধুসকলৰ নে সন্মানৰ মোহ আছে নে অসন্মানৰ ভয় আছে। তাৰ পিছত সেই সাধুজনে এটা মৃদু হাঁহি মাৰি সেই কণ্ট্ৰেক্টৰজনক ক্ষমা কৰি দিলে। কিন্তু তেওঁ বাছত উঠাৰ পূৰ্বে বাছৰ ড্ৰাইভাৰ আৰু কণ্ট্ৰেক্টৰৰ ওচৰত এটা চৰ্ত ৰাখিলে। তেওঁৰ চৰ্ত আছিল যে আজিৰ পৰা যদি তোমালোকৰ বাছত কোনো সাধু উঠে, তেওঁলোকৰ পৰা পইচা নুখুজিবা। ড্ৰাইভাৰ আৰু কণ্ট্ৰেক্টৰে সাধুজনৰ সেই চৰ্ত মানি ল'লে। সসন্মানেৰে সাধুজনক ফিৰাই আনি সেই ছিটত বহালে যিটো ছিটত তেওঁ এলাহাবাদৰ পৰা বহি আহিছিল। তাৰ পিছত আৰু এটা চমৎকাৰ ঘটিল। যেতিয়াই সেই সাধু মহাৰাজ সেই ছিটত বহিল, তেতিয়াই বাছখন পুনৰাই ষ্টাৰ্ট হৈ পৰিল। আৰু এই ঘটনাটো দেখাৰ পিছত বাছখনত বহি থকা প্ৰতিজন যাত্ৰী অবাক হৈ পৰিল আৰু এই ঘটনাৰ সাক্ষী হৈ ৰ'ল। তাৰ পিছত বাছৰ প্ৰতিজন যাত্ৰীয়ে সাধু মহাৰাজৰ ভৰিত ধৰি আশীৰ্বাদ ল'বলৈ ধৰিলে। কাৰণ তেতিয়ালৈকে সকলোৱে জানি গৈছিল যে তেওঁ কোনো সাধাৰণ সাধু নহয়। অৱশ্যে সেই বাছখন যাত্ৰা কৰা সকলো যাত্ৰীয়ে অযোধ্যাৰ ৰাম মন্দিৰলৈ যাত্ৰা কৰিছিল আৰু নিজৰ চকুৰে ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সমাৰোহ দেখা পালে। বন্ধুসকল, বিভিন্ন দেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বহুত সাধু মহাৰাজ অযোধ্যালৈ আহিছিল। কাৰণ এই অযোধ্যাৰ ৰাম মন্দিৰৰ কাৰণে সাধুসকলৰ পৰপুৰুষসকলে প্ৰাণ বলিদান দিছিল। এনেকুৱা বহুত সেৱক আছিল যিসকলৰ বয়স 23-24 বছৰ আছিল। প্ৰসংগ যিহেতু ৰাম মন্দিৰৰ, সেই কাৰণে ৰাম মন্দিৰৰ কাৰণে নিজৰ জীৱন বিসৰ্জন দিবলৈ পিছলৈ যোৱা নাছিল তেওঁলোক। আজি তেওঁলোকৰ বলিদানৰ ফলস্বৰূপে আমি স্বচকুৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দেখিবলৈ পাইছোঁ আৰু ৰামলালাৰ ভব্য মন্দিৰ প্ৰতিষ্ঠা দেখাৰ সৌভাগ্য লাভ কৰিছোঁ। কিন্তু এই ৰাম মন্দিৰ যে স্থাপন হৈছে তাত থকা সেৱকসকলৰ প্ৰাণৰ বলিদানৰ বাবে।
দিব্য সাধু সন্তসকলৰ বলিদানৰ প্ৰতীক বুলি কোৱা হয় এই ৰাম মন্দিৰক। বন্ধুসকল, যিদিনাখনৰ পৰা ৰাম মন্দিৰৰ কাম আৰম্ভ হৈছে, আমি বহুত চমৎকাৰ উপলব্ধি কৰিব পাৰিছোঁ। কেতিয়াবা দলবদ্ধ বান্দৰৰ উপস্থিতি, কেতিয়াবা শগুনৰ উপস্থিতি। কাৰণ সেই ৰামচন্দ্ৰই হনুমানক বৰ দিছিল যে কলিযুগত তুমি অনন্তকাল পৰ্যন্ত এই ধৰ্ম ৰক্ষা কৰিবা আৰু তুমি চিৰজীৱী হৈ এই কলিযুগত শেষ সময়লৈকে বিৰাজ কৰিবা। আৰু যি স্থানত শ্ৰী ৰামচন্দ্ৰৰ কথা আৰু অনুষ্ঠান হয়, সেই স্থানত সৰ্বপ্ৰথমে হনুমানজীয়ে প্ৰৱেশ কৰে। কোৱা হয়, ভগৱান ৰামচন্দ্ৰই জলসমাধি লোৱাৰ আগতে তেওঁ শেষবাৰৰ বাবে হনুমানৰ ওচৰত এটা প্ৰতিশ্ৰুতি লয়। সেইটো হ'ল অযোধ্যাক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। কোৱা হয়, তেতিয়াৰ পৰা আজিও হনুমানজীয়ে হনুমান গাদীত বহি ৰামকোট আৰু সমগ্ৰ অযোধ্যাৰ ওপৰত নজৰ ৰাখে, অৰ্থাৎ অযোধ্যাক ৰক্ষা কৰে। কথাখিনি কেনেকুৱা লাগিল? যদি ভাল লাগিল তেনেহ'লে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। শুনি থাকক জ্ঞানৰ গংগা।